আমাৰ এতিয়া কুহুমতলী যিটো গাঁও পঞ্চায়ত, এই গোটেই কুহুমতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবা ঠাইতো হৈছে। আমাৰ গটঙা, তাৰপিছত চকীটোপ, খলিহামাৰীকে ধৰি এই অঞ্চলত, তাৰপিছত আকৌ সিফালে মিছাত, আমাৰ সেইটো আমলখি পঞ্চায়ত পৰিব, তাৰো অন্তৰ্গত ৰামৰায়পতি, এই মিছা অঞ্চল আমি কেইবাটা ঠাইও প্লাবিত হৈছে। কিছু অঞ্চলত বিজু নদীৰ পানীয়ে প্লাবিত কৰিছে, কিছু অঞ্চলত কলঙৰ পানীয়ে প্লাবিত কৰিছে। ইয়াত এতিয়া আমি সমূহ ৰাইজক তেখেতসকলৰ খা খবৰ ল'লোঁ আৰু তেখেতসকলক ইতিমধ্যে যোৱাকালি আমি ৰিলিফ দিছোঁ, আজিও দিব আৰু পশুৰ কাৰণে পশুখাদ্য আজি পাব তেখেতসকলে। আৰু কৃষি বিভাগ আৰু ফিছাৰী এই দুইটা বিভাগে আজি এছেছমেণ্ট কৰিব, কাৰণ ইয়াত ফিছাৰী বহুতখিনি ধ্বংস হ'ল আৰু খেতিপথাৰো ক্ষতিগ্ৰস্ত হ'ল। গতিকে এই আটাইখিনি আমি ৰাইজক যিখিনি ক্ষয় ক্ষতি হৈছে তাৰ যিটো চৰকাৰী নিৰীক্ষত সাহায্য দিব পৰা উপায় আছে, সেই আটাইখিনি সাহায্য আমি আগবঢ়াম।